নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও লৈছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ'। আজি দিব ওলাইছোঁ ৰাজ্যৰ দুটাকৈ ভাল খবৰ। ৰাজ্যৰ দুটাকৈ আছে ভাল খবৰ। কি খবৰ আজি আপোনালোকক এই ভিডিঅ'ত জনাম, তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুডলাক আছাম। তো গাইজ, প্ৰথমটো খবৰ দিব ওলাইছোঁ লাখপতি বাইদেউসকললৈ। লাখপতি বাইদেউসকলৰ বাবে আহিছে ভাল খবৰ। যিসকল মহিলা এতিয়ালৈকে 10,000 টকা লাভ কৰা নাই, এতিয়া যিহেতু আৰু বেছি দিন নাই, আপোনালোকে সকলোৱে লাভ কৰিব 10,000 টকা, যিটো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। আৰু কৈছে যে আপোনালোকক যিবিলাক সমষ্টিত এতিয়ালৈকে 10,000 টকা দিয়া হোৱা নাই, কিছুমান সমষ্টিত যিহেতু দিয়া হৈছে, তো কিছুমান সমষ্টিত দিয়া হোৱা নাই। এতিয়া যিবিলাক সমষ্টি বাকী আছে, বাকী থকা যিবিলাক সমষ্টি আছে, সেই সমষ্টিবিলাকত যিহেতু অতি সোনকালে 10,000 টকাটো ৰিলিজ কৰি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকে চিন্তা কৰাৰ কাৰণ নাই, আপোনালোকৰ একাউণ্টত অতি সোনকালে আপোনাৰ 10,000 টকা সোমাই যাব। আৰু আপুনি তাৰ আগতে আপোনালোকে এখন লিষ্ট আছে, সেই লিষ্টখন চেক কৰিব। যিহেতু MMUAত আপোনালোকক লিষ্টখন তালিকাখন দিয়া হৈছে, আপোনালোকে যদি চেক কৰা নাই, সেই লিষ্টখন এবাৰ চেক কৰি চাব। আৰু সেই লিষ্টখনত আপোনালোকে ডিষ্ট্ৰিক্ট ৱাইজে চাব পাৰিব, কিন্তু আপোনাৰ নেম ৱাইজ আপুনি চাব নোৱাৰে। নেম ৱাইজ চাবলৈ হ'লে আপুনি পঞ্চায়তত আপুনি খবৰ কৰিব লাগিব। পঞ্চায়তত গৈ আপুনি লিষ্টখন চাব পাৰে, তাতো যিটো এখন লিষ্ট আহিছে, বা আপোনালোকক তাতে গৈ আপুনি খবৰ কৰিব লাগিব আপোনাৰ নামটো আছেনে নাই, আপোনাৰ গ্ৰুপত কেইজন আছিলে, সেই গ্ৰুপৰ পৰা কেইজনৰ নাম ৰিজেক্ট হৈছে। যদি আপোনাৰ নামটো ৰিজেক্ট হৈছে, আপুনি কেনেকৈ চাব পাৰিব? এতিয়া কথাটো হৈছে কি, আপুনি যদি অনলাইনত চায়, তেতিয়াহ'লে আপুনি ডিষ্ট্ৰিক্ট ৱাইজে চাব পাৰিব। আপোনালোকৰ কেইজন ডিষ্ট্ৰিক্টত এপ্লাই কৰিছিলে, সেই লিষ্টটো আপুনি চাব পাৰিব। কিমানজন ৰিজেক্ট হৈছে, কিমানজন এপ্ৰুভ হৈছে, সেই বস্তুটো আপুনি চাব পাৰিব। আৰু আপুনি নেম ৱাইজ চাবলৈ হ'লে আপুনি আপোনাৰ পঞ্চায়তত খবৰ কৰক, পঞ্চায়তত গৈ আপুনি চেক কৰক, তাতে আপোনালোকে জানিব পাৰিব আপোনাৰ নামটো ৰিজেক্ট হৈছে নে আপোনাৰ ঠিকে আছে। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি 10,000 টকা আপুনি নিশ্চিত থাকক, আপুনি 10,000 টকা লাভ কৰিব পাৰিব। আৰু আপোনাৰ একাউণ্টটো পাৰে যদি এবাৰ চেক কৰি ল'ব। আপোনাৰ একাউণ্টত যদি KYC নহয়, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত পইচা নাহে। তো সকলো বেংকলৈ যিহেতু এটা ঘোষণা কৰিছে, যিটো কৈছে যে যিবিলাক বেংক একাউণ্ট আছে, আপোনালোকৰ যিবিলাক বেংক একাউণ্ট আপুনি খুলিছিলে, আপুনি লিংক কৰিছিলে, সেই বেংকৰ একাউণ্টৰ লগত আপোনাৰ যিটো আধাৰ কাৰ্ড আছে, আধাৰ কাৰ্ড আপোনাৰ লিংক হ'ব লাগিব। আৰু যদি আপুনি সেই আধাৰ কাৰ্ড যদি আপোনাৰ বেংকৰ লগত লিংক নাথাকে, তেনে ক্ষেত্ৰত কিন্তু আপুনি এই সুবিধা নাপাব পাৰে। তো সকলোকে যিটো অনুৰোধ কৰিছোঁ, আপোনালোকে সকলোকে কৈছোঁ যিহেতু আপোনালোকে আপোনাৰ বেংকৰ লগত আপোনাৰ আধাৰ সক্ৰিয় কৰিব নাপাহৰিব। আপুনি সেই বস্তুটো কৰি ৰাখিব, তো নিশ্চয় আপুনি আপোনাৰ পইচা আপোনাৰ বেংকত সোমাই যাব, আপোনাৰ কোনো সমস্যা নাহে। তো সকলোৱে যিটো লাভ কৰিব এই সুবিধা, আৰু সকলো মহিলাকে দিয়া হ'ব 10,000 টকা। তো কিছুমান যিটো সমষ্টিত পইচা ৰিলিজ হৈ গৈছে, 1 এপ্ৰিলত দিয়া হৈছিলে, কিন্তু এতিয়ালৈকে যিটো বাকী থকা সমষ্টিবিলাকত দিয়া হোৱা নাই। যদি আপোনাৰ সমষ্টিত দিব লগা আছে, তেনেহ'লে আপুনিও লাভ কৰিব 10,000 টকা। মাত্ৰ আপুনি বেংক একাউণ্টটো এবাৰ চেক কৰি ল'ব, আৰু আপুনি পাৰে যদি এবাৰ আপোনাৰ লিষ্টত নাম আছে নে আপুনি চেক কৰি ল'ব। অনলাইনত গৈ আপুনি চেক কৰিব পাৰে, MMUA বুলি আপুনি চাৰ্চ কৰি দিব পাৰে, নাইবা আপুনি পঞ্চায়তত গৈ আপোনাৰ লিষ্টখন চাই ল'ব। তাতে আপোনালোকে লিষ্টখন চাব পাৰিব। আপোনাৰ নেম ৱাইজ আপোনালোকে খবৰ কৰিব পঞ্চায়তত, নিশ্চয় আপোনালোকে জানিব পাৰিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে, লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। যদিহে আপুনি লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে, যদি আপুনি আবেদন কৰিছিলে, তেনেহ'লে নিশ্চিত থাকক আপোনাৰ একাউণ্টত পইচা সোমাই যাব। তো গাইজ, নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ বাবে যিহেতু আবেদন প্ৰক্ৰিয়া বহু জেগাত হৈ গৈছে, কিছুমান জেগাত ফৰ্ম দিয়া হোৱা নাই এতিয়ালৈকে, তো বাকী থকা সমষ্টিবিলাকতো দিয়া হ'ব, বহু ঠাইত দিবলৈ আছে যিহেতু। আৰু যিসকলে প্ৰশিক্ষক ডকুমেণ্ট জমা দিছিলে, আপুনি যদি প্ৰশিক্ষক ডকুমেণ্ট জমা দিছিলে, তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ নামটো আহিব। আপোনাৰ এখন যিটো তালিকা ওলাব পাৰে, আৰু এখন আপোনালোকক যিটো তালিকা দিয়া হৈছিলে অলপ দিন আগতে, আৰু নেক্সট আৰু এখন তালিকা আপোনালোকক দিব পাৰে। আৰু এই তালিকাখন আপোনালোকে পঞ্চায়তত চেক কৰি ল'ব, ঠিক আছে। তো আপোনাৰ মেম্বাৰ বা জীৱিকা সখী বাইদেউৰ লগত আপোনালোকে যোগাযোগ কৰিব। তেখেতসকলৰ হাততো যিটো লিষ্ট আহে, বা আপোনালোকে তেখেতসকলক খবৰ কৰিলেও জানিব পাৰিব যে আপোনাৰ নামটো আছেনে নাই। যদি আপোনাৰ নামটো আছে, তেনেহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় 3ৰ সুবিধা। আৰু অৰুণোদয় 3ৰ সুবিধা আপোনালোকক সকলোকে দিয়া হ'ব, আৰু বহুতৰে নাম কৰ্তন কৰি দিয়া হৈছে। মানে যিবিলাক পুৰণি হিতাধিকাৰী আছে, যদি ধৰি লওক আপোনাৰ ঘৰত যদি 4জন মেম্বাৰ থাকে, বা আপোনাৰ 4জন মানে ধৰক একেলগত আপোনাৰ পৰিয়াল আছে, আপোনাৰ পৰিয়ালতে যিটো 2-3জনে যদি অৰুণোদয় আঁচনি লাভ কৰি আছিলে আগতে, যদি আপুনি নতুনকৈ আবেদন কৰিছিলে, বা আপুনি অৰুণোদয় আঁচনি লাভ কৰি আছিলে, কিন্তু আপোনাৰ যিটো গম পোৱাৰ পিছত আপোনাৰ নামটো কাটি দিয়া হৈছে, মানে যিটো ভেৰিফাই কৰা হৈছে আপোনালোকৰ ঘৰত যিটো 3জন আছে, বা তেনেকৈ যিটো চৰকাৰে গম পাই যায়, আৰু তেনে ক্ষেত্ৰত আপোনাৰ নামটো কৰ্তন হ'ব পাৰে। আৰু আপুনি যদি যোগ্য মহিলা হয়, আপোনাৰ যদি এটাই ঘৰৰ মানে ধৰক এটাই পৰিয়াল, বা আপোনাৰ 4জন পৰিয়াল আছে,
বা আপোনাৰ একেলগত আছে তেনে ক্ষেত্ৰত আপোনাৰ যদি এখনে ৰেচন কাৰ্ড বা আপুনি যদি এজনে মহিলা হয় আপুনি যদি এজনে আপুনি সুবিধা লাভ কৰি আছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ নাম কৰ্তন নহয় আপোনাৰ যদি ভুলতো যদি নামটো কৰ্তন হৈ গৈছে তেনেহ'লে আপুনি অফিচত গৈ অভিযোগ কৰিলে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় চিঅ'ৰ সুবিধা তো আপুনি মাত্ৰ কমপ্লেইন কৰিব লাগিব আপুনি পঞ্চায়তত বা ডি চি অফিচত গৈ আপুনি এখন এপ্লিকেশ্যন দিব লাগিব যে আপুনি প্ৰতি মাহে যিটো অৰুণোদয় আঁচনি ধন লাভ কৰে কিন্তু আপোনাৰ নামটো কাটি দিয়া হৈছে আপুনি যোগ্য হোৱাৰ পিছতো তো আপোনাৰ ইনকামটো আপুনি চাই ল'ব আপোনাৰ 4 লাখতকৈ তলত আছে নে নাই যদি আপোনাৰ তলত ইনকামটো আছে 4 লাখৰ তলত তেনেহ'লে আপোনাৰ নাম কৰ্তন কৰিব নোৱাৰে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় চিঅ'ৰ সুবিধা তো কিয়নো যেহেতু আপোনালোকক ক'ব খুজিছোঁ বহুতৰে যিটো ফৰ্ম জমা দিছিলে তাৰে ভিতৰত কিছুমানৰ জমা দিয়া হোৱা নাই বা আপুনি যদি প্ৰশেষত অৰুণোদয় সুবিধা আপুনি লাভ কৰি আছিলে প্ৰশেষত যোৱা নাছিলে বা আপুনি ডকুমেণ্ট জমা দিয়া নাছিলে তেনে ক্ষেত্ৰতো হয়তো আপোনাৰ নামটো কাটি দিব পাৰে তাৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ কাৰণে আপুনি অফিচত গৈ আপুনি ডকুমেণ্ট দিলেও হৈ যাব পাৰে তো আপোনালোকে অফিচত যোগাযোগ কৰি ল'ব আপোনাৰ পঞ্চায়ত অফিচত যাব বা নাইবা আপুনি ডি চি অফিচত এবাৰ খবৰ কৰি ল'ব আৰু জীৱিকা সখী বাইদেউৰ ওচৰত তালিকাখন আহি যায় তো সেই তালিকাখন আপোনালোকে চেক কৰিব ঠিক আছে তো তেনেকৈ আপোনালোকে কৰিলে আপুনি অৰুণোদয় চিঅ'ৰ সুবিধা লাভ কৰিব পাৰিব আৰু বাকী থকা সমষ্টিবিলাকত যিটো অতি সোনকালে অৰুণোদয় ফৰ্ম দিয়া হ'ব যিটো উজনি অসমত ফৰ্ম দিয়া হৈছে বহু জেগাতে দিয়া হৈছে নামনি অসমত এতিয়ালৈকে দিয়া হোৱা নাই যদি আপুনি নাই পোৱা তেনেহ'লে আপুনি নিশ্চিত থাকক অতি সোনকালে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় চিঅ'ৰ সুবিধা যিসকল মহিলাই অৰুণোদয় আঁচনি আগৰ পৰা পাই আছিলে আৰু সকলোৱে লাভ কৰিব পাৰিব তাৰে ভিতৰত 2-এজনৰ নাম কৰ্তন হৈ গৈছে যদিহে আপোনাৰ ৰেচন কাৰ্ড 2খন বা 3খন যদি আপুনি লাভ কৰিছিলে বা আপোনাৰ ঘৰতে আছে তেনে ক্ষেত্ৰতো আপোনাৰ নামটো কটা যাব পাৰে বা আপোনাৰ শাহুমাই যদি অৰুণোদয় আঁচনি লাভ কৰিছিলে বা আপুনিও যদি লাভ কৰি আছিল তেনে ক্ষেত্ৰতো আপোনাৰ যিকোনো এজনৰ নাম কটা যাব তো তেনেকুৱা যিটো দেখিবলৈ পোৱা গৈছে বহুতো পৰিয়ালত তেনেকুৱা হৈছে আৰু চৰকাৰে যিটো আপোনালোকক কৈছে যে চাকৰি কৰা মানুহে অৰুণোদয় আঁচনি লাভ নকৰে যদি আপোনাৰ ঘৰত চাকৰি কৰা মানুহ আছে তেনে ক্ষেত্ৰত আপুনি নাপাব পাৰে তো তাৰ কাৰণে আপোনালোকে চিন্তা কৰাৰ যিটো কাৰণ নাই মানে আপোনালোকক যিটো কৈছোঁ যে চৰকাৰী হ'লে আপুনি নাপায় মানে আপুনি বেচৰকাৰী হ'লেহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আজিৰ আপোনালোকক যিটো দুটাকৈ খবৰ জনালোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম